Hello everyone. আজি আমি শিকিম গণিত। সো গণিত পঢ়িবলৈ হ'লে আমাৰ সংখ্যাৰ প্ৰয়োজন। সো আমি সংখ্যাৰ বিষয়ে অলপমান পঢ়িম। সংখ্যা। সো সংখ্যা কি? সংখ্যা বুজি পোৱা নাই? সংখ্যা হৈছে সংখ্যা কাক কয় যাব না? সংখ্যা। সংখ্যা হৈছে আমি গণনার বাবে ব্যবহার করা প্রতীক বা চিহ্নবোৰক সংখ্যা সংখ্যা বুলি কয়। যেনে 1 2 3 4 5 6 7 ডট 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 আৰু যিমানবোৰ আছে সকলোবিলাকে কি হয়? সংখ্যা। তাৰমানে গণনাৰ বাবে আমি যিবিলাক বস্তু ব্যৱহাৰ কৰোঁ এই সকলোবিলাকে কি বুলি কোৱা হয়? সংখ্যা বুলি কয়। কোনবিলাক বস্তু? বস্তু নে চিহ্ন ব্যৱহাৰ কৰোঁ? চিহ্ন, হয় না নাই? সো এইবিলাক চেম্পল আমি ব্যৱহাৰ কৰোঁ, হয় না নাই? যেনে 1 2 3 এইটো কি হয়? চেম্বলে হয়, চিহ্নই হয়। এইটো কি? চিহ্নই হয়, হয় না নাই? চিহ্ন হয় এইবিলাক। সো এইবিলাক গোটেইকেইটাক কি বুলি কোৱা হয়? সংখ্যা বুলি কোৱা হয়। হা, স্ক্ৰীনশ্বট মাৰি ল'ব। সংখ্যা। সংখ্যাৰো বহুত ধৰণৰ আছে, যেনেকুৱা স্বাভাৱিক সংখ্যা, পূৰ্ণ সংখ্যা, অখণ্ড সংখ্যা, পৰিমেয় সংখ্যা, অপৰিমেয় সংখ্যা আদি চাবা।